নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ। নতুনকৈ আপোনালোকৰ এটা জব এডভাৰটাইজমেণ্ট আহিছে। এডভাৰটাইজমেণ্টটো আহিছে SCERT আছাম ৰিক্ৰুইটমেণ্ট 2019। অৰ্থাৎ আপোনালোকক ক'বলৈ গ'লে ফুল মিনিংটো হৈছে ষ্টেট কাউন্সিল অফ এডুকেশ্যনেল ৰিচাৰ্চ এণ্ড ট্ৰেইনিং SCERT। ঠিক আছে, তাত আপোনালোকৰ বিভিন্ন ধৰণৰ পোষ্ট খালী হৈছে। LDA, লেবৰেটৰী এছিষ্টেণ্ট, অফিচ এছিষ্টেণ্ট, ষ্টেন'গ্ৰাফাৰ, এনেকৈ টেকনিচিয়ান আছে, ডেমনষ্ট্ৰেটৰ etc। টোটেল হ'বমুঠ পোষ্ট হৈছে আপোনালোকৰ 60 তথা 60টা পোষ্ট খালী হৈছে। তাত আপোনালোকে অনলাইন যোগেদি এপ্লাই কৰিব লাগিব। আৰু এতিয়া মই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক সকলোখিনি জনাই দিম কেনেদৰে এপ্লাই কৰিব, কোৱালিফিকেশ্যন কিমান লাগিব, সকলোখিনি আপোনালোকে চাই ল'ব। ইয়াত যিটো আপোনালোকৰ হেড অফিচটো আছে গুৱাহাটী কাহিলীপাৰাত আছে, আছাম 781019। ঠিক আছে, এইটো হৈছে অসম চৰকাৰৰ সম্পূৰ্ণ চাকৰি হয়। ইয়াৰে প্ৰথম যিটো পোষ্ট হৈছে সেইটো নাম হৈছে লেবৰেটৰী এছিষ্টেণ্ট ডায়েটত। আৰু মই আপোনালোকক আৰু এটা কথা কৈ দিওঁ যে এই পোষ্টখিনি আপোনালোকক ক'ত পষ্টিং দিব। অসমৰ যিখিনি ডায়েট চেণ্টাৰ আছে আৰু টিচাৰ ট্ৰেইনিঙৰ চেণ্টাৰ আছে বা ইনষ্টিটিউট আছে সেইবিলাকত পোষ্ট খালী হৈছে, তাৰ কাৰণে আবেদন বিচাৰিছে। ঠিক আছে, তাৰ প্ৰথম পোষ্টটো হৈছে লেবৰেটৰী এছিষ্টেণ্ট ডায়েট। টোটেল পোষ্ট আছে 2টা। BSc পাছ কৰিব লাগিব, লগতে কম্পিউটাৰ চাৰ্টিফিকেট লাগিব এছিষ্টেণ্ট ডায়েটৰ। ঠিক আছে, 2 নম্বৰ পোষ্টটো হৈছে LDA কাম টাইপিষ্ট ডায়েটৰ। টোটেল পোষ্ট 12টা আছে। আনৰিজাৰ্ভৰ 10টা, ওমেন 1, SDP 1, ওমেন 1, SC এটা। তাৰ কাৰণে আপোনালোকে গ্ৰেজুৱেশ্যন কৰিব লাগিব, লগতে এখন কম্পিউটাৰ চাৰ্টিফিকেট লাগিব, লগতে আপোনালোকে DTB জানিব লাগিব, তেতিয়া পোষ্টটোত এপ্লাই কৰিব পাৰিব। ঠিক আছে, টোটেল 12টা পোষ্ট আছে, ভাল কথা। গ্ৰেজুৱেশ্যন পাছ কৰিলে আপোনালোকে পোষ্টটোত এপ্লাই কৰিব পাৰিব। 3 নম্বৰ পোষ্টটো হৈছে ষ্টেন'গ্ৰাফাৰ গ্ৰেড 3। টোটেল পোষ্ট আছে 4টা। গ্ৰেজুৱেট লাগিব, লগতে ষ্টেন'গ্ৰাফাৰ চাৰ্টিফিকেট লাগিব, সেইটো আপোনালোকে নিশ্চয় জানে। 4 নম্বৰ পোষ্টটো হৈছে অফিচ এছিষ্টেণ্ট। টোটেল পোষ্ট আছে 2টা। গ্ৰেজুৱেশ্যন লাগিব, লগতে কম্পিউটাৰ চাৰ্টিফিকেট লাগিব মিনিমাম 6 মাহৰ। 5 নম্বৰ পোষ্টটো হৈছে লাইব্ৰেৰিয়ান ডায়েট। টোটেল পোষ্ট আছে 3টা। গ্ৰেজুৱেট লাগিব, লগতে আপোনালোকৰ কম্পিউটাৰ এখন চাৰ্টিফিকেট লাগিব। আৰু এইখন আপোনালোকৰ যিটো গ্ৰেজুৱেট কৰিব লাগিব, আপোনালোকে লাইব্ৰেৰী এখন চাৰ্টিফিকেট লাগিব এক্সট্ৰা। 6 নম্বৰ পোষ্টটো হৈছে ৱৰ্ক এক্সপিৰিয়েঞ্চ টিচাৰ। টোটেল পোষ্ট আছে 2টা। গ্ৰেজুৱেট কৰা হ'ব লাগিব, লগতে আপোনালোকৰ যিকোনো আৰ্ট এণ্ড ক্ৰাফ্ট টিচাৰ এইবিলাকৰ আপোনালোকৰ এখন চাৰ্টিফিকেট লাগিব। 7 নম্বৰ পোষ্টটো হৈছে টেকনিচিয়ান ডায়েটৰ। টোটেল পোষ্ট আছে 3টা। গ্ৰেজুৱেট কৰা হ'ব লাগিব যিকোনো ষ্ট্ৰীমৰ, লগতে PGDCA কম্পিউটাৰ চাৰ্টিফিকেট আপোনালোকৰ লাগিব, নাইবা আপোনালোকে BCA নাইবা BSc কৰিব লাগিব কম্পিউটাৰ চায়েন্সত। ঠিক আছে, আপোনালোকে BSc কৰিলেও হৈ যাব কম্পিউটাৰ চায়েন্সত। 8 নম্বৰ পোষ্টটো হৈছে গ্ৰেজুৱেট ইনষ্ট্ৰাক্টৰ BTC। টোটেল পোষ্ট আছে 8টা। BA কৰা হ'ব লাগিব উইথ BEd ডিগ্ৰী, নাইবা আপোনালোকে BSc কৰা হ'ব লাগিব উইথ BEd ডিগ্ৰী থাকিব লাগিব। 9 নম্বৰ পোষ্টটো হৈছে কম্পিউটাৰ টেকনিচিয়ান। টোটেল পোষ্ট আছে 3টা। গ্ৰেজুৱেট কৰা হ'ব লাগিব, লগতে PGDCA লাগিব আপোনালোকৰ, নাইবা আপোনালোকৰ লাগিব BCA নাইবা BSc কৰা হ'ব লাগিব কম্পিউটাৰ চায়েন্সত। 10 নম্বৰ পোষ্টটো হৈছে টেকনিচিয়ান নৰ্থ গুৱাহাটী। পোষ্ট আছে 1টা। গ্ৰেজুৱেট কৰা হ'ব লাগিব যিকোনো ষ্ট্ৰীমৰ, লগতে PGDCA কম্পিউটাৰ চাৰ্টিফিকেট লাগিব। 11 নম্বৰ পোষ্টটো হৈছে আপোনালোকৰ হিন্দী টিচাৰ নৰ্মেল স্কুলৰ কাৰণে। টোটেল পোষ্ট আছে 1টা। গ্ৰেজুৱেট কৰা হ'ব লাগিব, লগতে আপোনালোকৰ মেজৰ ছাবজেক্ট থাকিব লাগিব হিন্দীত। ঠিক আছে, নাইবা আপোনালোকে BEd কৰা হ'ব লাগিব ডিগ্ৰীত এনি ডিচিপ্লিন, যিকোনো ডিচিপ্লিন আপোনালোকৰ থাকিলে হৈ যাব। নাইবা আপোনালোকে যদি MA কৰিছে, যদি আপোনালোকৰ হিন্দী ছাবজেক্টটো মেইন আছে, তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব, লগতে থাকিব লাগিব BEd। 12 নম্বৰ বস্তু হৈছে নৰ্মেল ইনষ্ট্ৰাক্টৰ। টোটেল পোষ্ট আছে 1টা। গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব ছায়েন্সত অৰ আৰ্টছত, লগতে থাকিব লাগিব BEd ডিগ্ৰী। 13 নম্বৰ বস্তুটো হৈছে ডেমনষ্ট্ৰেটৰ। টোটেল পোষ্ট আছে 3টা। BSc কৰা হ'ব লাগিব মেজৰ এনি ছাবজেক্ট অফ ফিজিক্স, কেমেষ্ট্ৰি, বটানী এণ্ড জুলজি উইথ কম্পিউটাৰ নলেজ থাকিব লাগিব। 14 নম্বৰ বস্তু হৈছে লাইব্ৰেৰী এছিষ্টেণ্ট। টোটেল পোষ্ট আছে 4টা। গ্ৰেজুৱেট কৰা হ'ব লাগিব যিকোনো ডিচিপ্লিন, লগতে আপোনালোকৰ ডিপ্ল'মা লাগিব লাইব্ৰেৰী। 15 নম্বৰ পোষ্টটো হৈছে LDA কাম টাইপিষ্ট। টোটেল পোষ্ট আছে 2টা। গ্ৰেজুৱেট কৰা হ'ব লাগিব যিকোনো ষ্ট্ৰীমত, লগতে এখন 6 মাহৰ কম্পিউটাৰ চাৰ্টিফিকেট লাগিব। 16 নম্বৰ বস্তু হৈছে ইনষ্ট্ৰাক্টৰ। টোটেল পোষ্ট আছে 1টা। গ্ৰেজুৱেট কৰা হ'ব লাগিব ছায়েন্স নাইবা আৰ্টছত, লগতে আপোনালোকৰ BEd ডিগ্ৰী কৰা চাৰ্টিফিকেট লাগিব। 17 নম্বৰ বস্তু হৈছে এছিষ্টেণ্ট টিচাৰ নৰ্মেল স্কুলৰ কাৰণে। টোটেল পোষ্ট আছে 4টা। গ্ৰেজুৱেট কৰা হ'ব লাগিব ছায়েন্সত নাইবা আৰ্টছত, লগতে BEd থাকিব লাগিব। 18 নম্বৰ পোষ্টটো হৈছে অপাৰেটৰ। টোটেল পোষ্ট আছে 1টা। গ্ৰেজুৱেট কৰা হ'লে হৈ যাব, লগতে আপোনালোকৰ ITI এখন চাৰ্টিফিকেট লাগিব, যিকোনো এখন ITI ডিপ্ল'মা লাগিব। 19 নম্বৰ পোষ্টটো হৈছে ইনষ্ট্ৰাক্টৰ নৰ্মেল ইনষ্ট্ৰাক্টৰ। টোটেল পোষ্ট আছে 3টা। গ্ৰেজুৱেট কৰা হ'ব লাগিব ছায়েন্সত নাইবা আৰ্টছত, লগতে আপোনালোকৰ BEd ডিগ্ৰী লাগিব। এজ তথা বয়সটো হৈছে 18 বছৰৰ পৰা 44 বছৰ জেনেৰেলসকলৰ।
OBC MOBC সকলৰ 47 বছৰ আৰু ST SC সকলৰ 49 বছৰলৈকে এপ্লাই কৰিব পাৰিব তাৰপিছত আছে আপোনালোকৰ ইয়াত ৰিজাৰ্ভেশ্যন দিছে কিছুমান বিভিন্ন ধৰণৰ পদত হাউ টু এপ্লাই কৰিবলৈ হ'লে আপোনালোকে অনলাইন যোগেদি এপ্লাই কৰিব লাগিব www.scertassam.online.in এপ্লাই কৰা আপোনালোকৰ ষ্টাৰ্ট ডেটটো হৈছে 14 মাৰ্চৰ পৰা চলিব আৰু 12 এপ্ৰিললৈকে আপোনালোকে পোষ্টত এপ্লাই কৰিব পাৰিব ঠিক আছে সো এতিয়ালৈকে কোনো ধৰণৰ এপ্লাই চলা নাই আৰু ইয়াত কোনো ধৰণৰ ফিজৰ কথা উল্লেখ কৰা নাই গতিকে আপোনালোকে ফ্ৰীতে এপ্লাই কৰিব পাৰিব কিন্তু ইয়াত আপোনালোকৰ এটা মেইন কথা হ'ল এমপ্লয়মেন্ট যিখন ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট আছে আপোনালোকৰ ৰেজিষ্ট্ৰেচনৰ নাম্বাৰটো ইয়াত আপোনালোকে এপ্লাই কৰোতে দিব লাগিব তেতিয়াহে তেওঁলোকে একচেপ্ট কৰিব এটো হৈছে আপোনালোকৰ কম্পালসৰি ঠিক আছে সো ভিডিওটো ইমানখিনি ভিডিওটো ভাল লাগিলে লাইক কৰিব শেয়াৰ কৰিব আৰু যদি কিবা সুধিবলগীয়া থাকে আপোনালোকে মোৰ ভিডিওৰ তলত কমেন্ট কৰিব আৰু আপোনালোকে ডেসক্ৰিপচনটো চেক কৰিব তাত সকলোখিনি মই ইনফৰমেশন দি দিম ঠিক আছে সো এতিয়ালৈ ইমানে আৰু যদি চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে সাবস্ক্ৰাইব কৰি ৰাখিব যিকোনো ধৰণৰ ইনফৰমেশন আপোনালোকে লগালগ পাই যাব সো এতিয়ালৈ ইমানে ধন্যবাদ